চক্ৰ গগৈ ডাঙৰীয়ে মোক ইয়ালৈকে আহি ৰাইজৰ লগত লগ হৈ কি কাম কৰিব লাগিব তাৰ বুজ ল'বলৈ আহ্বান জনাইছিলে। সেইকাৰণে ইয়ালৈকে আহিলোঁ। ৰাইজৰ কেইবাখনো স্মাৰক পত্ৰ পালোঁ আৰু পৰ্যায়ক্ৰমে কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। এটা কথা জনাবলৈ পাই সুখী হৈছোঁ, যোৱা দুবছৰত আমি বৰ্তমানৰ খোৱাং সমষ্টিত 100 কোটিতকৈ বেছি টকা দিছোঁ অকল মথাউৰি বনাবলৈ, গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ। অনাগত সময়ত আৰু পুঁজিৰ আবণ্টন দি খোৱাংবাসীক সহায় কৰিবলৈকে চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সোণাৰী চক্ৰ গগৈ ডাঙৰীয়ে মোক ইয়ালৈকে আহি ৰাইজৰ লগত লগ হৈ কি কাম কৰিব লাগিব তাৰ বুজ ল'বলৈ আহ্বান জনাইছিলে। সেইকাৰণে ইয়ালৈকে আহিলোঁ। ৰাইজৰ কেইবাখনো স্মাৰক পত্ৰ পালোঁ আৰু পৰ্যায়ক্ৰমে কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। এটা কথা জনাবলৈ পাই সুখী হৈছোঁ, যোৱা দুবছৰত আমি বৰ্তমানৰ খোৱাং সমষ্টিত 100 কোটিতকৈ বেছি টকা দিছোঁ অকল মথাউৰি বনাবলৈ, গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ। অনাগত সময়ত আৰু পুঁজিৰ আবণ্টন দি খোৱাংবাসীক সহায় কৰিবলৈকে চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সোণাৰী চক্ৰ গগৈ ডাঙৰীয়ে মোক ইয়ালৈকে আহি ৰাইজৰ লগত লগ হৈ কি কাম কৰিব লাগিব তাৰ বুজ ল'বলৈ আহ্বান জনাইছিলে। সেইকাৰণে ইয়ালৈকে আহিলোঁ। ৰাইজৰ কেইবাখনো স্মাৰক পত্ৰ পালোঁ আৰু পৰ্যায়ক্ৰমে কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। এটা কথা জনাবলৈ পাই সুখী হৈছোঁ, যোৱা দুবছৰত আমি বৰ্তমানৰ খোৱাং সমষ্টিত 100 কোটিতকৈ বেছি টকা দিছোঁ অকল মথাউৰি বনাবলৈ, গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ। অনাগত সময়ত আৰু পুঁজিৰ আবণ্টন দি খোৱাংবাসীক সহায় কৰিবলৈকে চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সোণাৰী চক্ৰ গগৈ ডাঙৰীয়ে মোক ইয়ালৈকে আহি ৰাইজৰ লগত লগ হৈ কি কাম কৰিব লাগিব তাৰ বুজ ল'বলৈ আহ্বান জনাইছিলে। সেইকাৰণে ইয়ালৈকে আহিলোঁ। ৰাইজৰ কেইবাখনো স্মাৰক পত্ৰ পালোঁ আৰু পৰ্যায়ক্ৰমে কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। এটা কথা জনাবলৈ পাই সুখী হৈছোঁ, যোৱা দুবছৰত আমি বৰ্তমানৰ খোৱাং সমষ্টিত 100 কোটিতকৈ বেছি টকা দিছোঁ অকল মথাউৰি বনাবলৈ, গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ। অনাগত সময়ত আৰু পুঁজিৰ আবণ্টন দি খোৱাংবাসীক সহায় কৰিবলৈকে চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সোণাৰী চক্ৰ গগৈ ডাঙৰীয়ে মোক ইয়ালৈকে আহি ৰাইজৰ লগত লগ হৈ কি কাম কৰিব লাগিব তাৰ বুজ ল'বলৈ আহ্বান জনাইছিলে। সেইকাৰণে ইয়ালৈকে আহিলোঁ। ৰাইজৰ কেইবাখনো স্মাৰক পত্ৰ পালোঁ আৰু পৰ্যায়ক্ৰমে কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। এটা কথা জনাবলৈ পাই সুখী হৈছোঁ, যোৱা দুবছৰত আমি বৰ্তমানৰ খোৱাং সমষ্টিত 100 কোটিতকৈ বেছি টকা দিছোঁ অকল মথাউৰি বনাবলৈ, গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ। অনাগত সময়ত আৰু পুঁজিৰ আবণ্টন দি খোৱাংবাসীক সহায় কৰিবলৈকে চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সোণাৰী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।